স্বাগতম ৰাইজ, আপোনালোকলৈ নতুন ভিডিঅ'ত আগবঢ়াইছোঁ। আজি মই উপস্থিত আছোঁ বাইহাটা চাৰিআলি নগাঁও আদৰ্শ গাঁৱত দিনী জলচা চাবলৈ আহিছোঁ। চাওক গাইজ, আজি দিনী জলচা ফাইনেলি আমি এইখন ফিল্ডত এইবাৰ আমি সকলো মিলিজুলি ঈদৰ নমাজ পঢ়িছোঁ আৰু আজি হৈছে দিনী জলচা। চাওক গাইজ, দিনী জলচাৰ এইটো মেইন গেট আপোনালোকে ভালদৰে চাওক গাইজ, এই গেটটো আপোনালোকে ভালদৰে চাওক। আজি বৃক্ষৰোপণ কৰিলোঁ আৰু সুন্দৰকৈ সুন্দৰ গছ ভাল গছ আমি ৰোপণ কৰিছোঁ। আশা কৰোঁ ভৱিষ্যতে এই গছবিলাকৰ পৰা আমি যথেষ্ট উপকৃত হ'ম। ইয়াৰ তলত ল'ৰা ছোৱালীয়ে খেলিব, আমাৰ ঈদৰ নামাজ পঢ়িব, সঁচাকৈ বৰ আনন্দৰ দিন হ'ব। মই এই ক্ষেত্ৰত বিশেষ একো নকওঁ, গতিকে সকলো বৃক্ষৰোপণকাৰীক মই ধন্যবাদ দি আজিৰ এই বক্তব্য মোৰ সামৰণি মাৰিলোঁ। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাকা এনল কিহৰ গাছ? এনল বকুল গাছ নেকি? চাওক গাইজ, আমাৰ মৰমৰ কাকাহঁতে মানে বকুলৰ গাছডাল ৰুই দিলে। কি উপলক্ষিত কৰি দিব লাগিব ন? জলচা উপলক্ষে ধন্যবাদ। ইয়াকো ডাঙৰীয়া দেৱ সমিতিৰ তৰফৰ পৰা আহ্বান জনোৱা হ'ল। চাওক গাইজ, আমাৰ মৰমৰ দাদা ভাইটিহঁতে মানে দিনী জলচাহৰ মানে ইয়াতে চিনি বনাইছে। আপোনালোকে ভালদৰে চাওক, দিনে ৰাতি কাম কৰি আছে দিনী জলচাহত। ইয়াতে আজি চিনি বনাই আছে দিনী জলচাহত। চাওক গাইজ, আপোনালোকে ভালদৰে চাওক। চাওক গাইজ, আপোনালোকে ভালদৰে চাওক। এই হৈছে চামাউন খণ্ডকৰ আৰু এফালে আছে আমাৰ জেউল ভাই আৰু এইটো আমাৰ ভিনি, আমাৰ ৰাইজৰ ভিনি। মানে দিনে নিশাই মানে দিনী জলচাহত মানে কাম কৰি আছে। আমাৰ জেউল ভাই, কি ক'ব তুমি? মানে যোৱাকালিৰ পৰা মই ইয়াতে দেখি আছোঁ দিনী জলচাহত, তাৰ বিষয়ে কি ক'ব? আসসালামু আলাইকুম। ওয়ালাইকুম সালাম। আমি নগাঁও জামে মছজিদ কমিটিৰ উদ্যোগত বিশাল দিনী জলচা আয়োজন কৰিছোঁ। মহান আল্লাহ তাল্লাৰ ওচৰত শুক্ৰিয়া। আজি ৰাতিপুৱাৰ পৰা অলপ বতৰটো বেয়া আছিল, এতিয়া আল্লাহ বতৰটো বৰ্তমান ভাল কৰিছে। আমি আশা কৰোঁ বাকী আমাৰ যি কাৰ্যসূচী আছে দিনী জলচাৰ, আল্লাহ জানো পাৰ কৰি লৈ যায়। এইখিনি আমাৰ ক'ব লাগে। আৰু আমাৰ কমিটিৰ সকলো বিষয়ববীয়াতে লাগি আছে। আজি আমাৰ যোৰা আমি সকলোৱে লাগি আছে, আমাৰ বিষয়ববীয়াসকলে। আমি সমূহ ৰাইজৰ পৰা দোৱা বিচাৰিছোঁ আৰু ৰাইজৰ আমি সকলোৰে দুনীয়াখনত আমি মংগল কামনা কৰিছোঁ, আল্লাহ ওচৰত দোৱা কৰিছোঁ। ঠিক আছে, ধন্যবাদ জেউল ভাই। بسم الله الرحمن الرحيم إذا زلزلت الأرض زلزالها وأخرجت الأرض أثقالها وقال الإنسان ما لها يومئذ تحدث أخبارها بأن ربك أوحى. মই এতিয়া এটা সূৰা ক'বলৈ ওলাইছোঁ। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ইজা জুলজিলাতিল আরদু জিলজালাহা ওয়া আখরাজাতিল আরদু আসকালাহা ওয়া কালাল ইনসানু মা লাহা ইয়াওমাইযিন তুহাদ্দিসু আখবারাহা। রাহমাতুল্লাহি ওয়া বারাকাতুহু। আউযু বিল্লাহি মিনাশ শাইতানির রাজিম। বিসমিল্লাহির রহমানির রহিম। আরাআইতাল্লাযী ইউকাজ্জিবু বিদ্দীন ফাযালিকাল্লাযী ইয়াদউল ইয়াতীম ওয়া লা ইয়াহুদ্দু আলা তাআমিল মিসকিন ফাওয়াইলুল লিল মুসাল্লিন আল্লাযীনা হুম আন সালাতিহিম সাহুন আল্লাযীনা হুম ইরাউনা ওয়া ইয়ামনাউনাল মাউন। আল্লাহ হাফেজ। কাকা আসসালামু আলাইকুম। বাইহাটা চাৰিআলি নগাঁও আদৰ্শ গাঁৱত
দিনী জলসা আজি আৰম্ভ হৈছে তাৰে বিষয়ে কি ক'ব? আমি ঐন বস্তুৰে এই বিলু নগাঁও জয় মছজিদ কমিটিৰ তৰফৰ পৰা নগাঁও ঈদগাহ মৈদানত একদিনী জলসা আয়োজন কৰা হৈছে। উক্ত অনুষ্ঠান আমাৰ বিভিন্ন ধৰ্মৰ ৰাইজে উপস্থিত হৈ বিশ্ব শান্তিৰ হৈ ইয়াত দোৱা কৰিব আৰু সমাজৰ উন্নয়নৰ কথা আলোচনা কৰিব আৰু ভৱিষ্যতে এনেকৈ জলসা উদযাপন কৰা হওক এই আশা কামনা কৰি মই মছজিদ কমিটিৰ সভাপতি হিচাপে সকলো ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঠিক আছে কাকা, ধন্যবাদ। মাননীয় ওলামায়ে কেৰাম, লগতে আল্লাহৰ ঘৰ পদাৰ্পণ কৰি অহা হুজুৰে পাক সাল্লাল্লাহু আলাইহি সাল্লামৰ ৰওজাত গৈ সশৰীৰে জিয়াৰত কৰি অহা মোৰ শ্ৰদ্ধাৰ হাজীসকল আৰু বিভিন্ন দিশত দিনৰ মেহনত কৰি অহা কারি মৌলানা মুস্তাফা আহমেদ, শিক্ষক, হাফিজিয়া মান্দাগাড়া হাফিজিয়া মাদ্রাসা, তেখেত যদি আহি পাইছে আমি মঞ্চলৈ তেখেতক আহ্বান জনাইছোঁ। অৱসৰপ্ৰাপ্ত শিক্ষক, খালপেটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় দৰং, তেখেত যদি আহি পাইছে, আহি পোৱা নাই, তেখেতকো আমি পৰৱৰ্তী সময়ত মঞ্চলৈ মাতিম। গাইজ ফাইনেলি মোৰ লগত কণ মাইনাহঁত আছে। মাইনাহঁত তোমালোকৰ দিনী জলসাত আহি কেনেকুৱা লাগিল? ভাল লাগিছে নে? তোমালোকৰ ঘৰ ক'ত? চাৰিআলিতে নেকি? চাৰিআলি নগাঁৱত গুৱাহাটীৰ লাইনে? আচ্ছা, দিনী জলসাত আহি ভাল লাগছি আৰু না? ভাল লাগছি, ঠিকে আছে ভণ্টি, ভাল লাগিল মোৰো। কমিটির সদস্য মনোভাব করা যিজন মানুহ সালাম দিলে উত্তর দিবে টান পায় আর মই কয় কেইজন পেট পচা ঘুরে দেয় কিয় জানে বর্তমান সময়ত আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে আখিৰি জামানা এনেকুৱা এটা সময় আহিব নাম কেৱল মুছলমান হ'ব বাকি কাম সব গায়ৰ মুছলমানৰ হ'ব আগত মোহাম্মদ লাষ্টত আলী মাজত খালি আপোনা কিন্তু মোৰ ভয় লাগে যে আমি সকলোৱে যদি আল্লাহৰ নবীৰ সুন্নতক এনেকৈ ইনকাৰ কৰি থাকো আমি জান্নাতত কেনেকৈ যাম মোৰ গুজাৰিশ মই আকৌ এবাৰ আশা কৰিছো যে আপোনালোকৰ সন্মুখৰ পৰাই মই সালামৰ উত্তৰ পাম বুলি মই আশা কৰিছো মই আৰু এবাৰ সালাম দিম আপোনালোকৰ উত্তৰ দিব বুলি মই আশা কৰিছো আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু মাশাআল্লাহ আসামতে সালাম এনেকুৱা এটা বস্তু হয় যিটো বস্তু দিয়াজনৰো লাভ ঘূৰাই দিয়াজনৰো লাভ দুইজনৰে লাভ ক্ষতি কাৰো নাই দুইজনৰে লাভ আৰু যোনে নেকি সালাম দিয়ে প্ৰথমতে সেইজনে অহংকাৰ গৌৰৱ ঘমণ্ড তকব্বুৰ পৰনিন্দা বেয়া ভাৱৰ পৰা মুক্ত হৈ গ'ল বলিয়ে না সুবহানাল্লাহ সুবহানাল্লাহ ক বেমাৰী চৰৰ দৰে টিপনি বহি থাকে এনেকে নহ'ব কিন্তু জোচ থাকিব লাগিব ইনশাআল্লাহ আপোনালোকক মাটিত বহোৱা নাই আপোনালোকক চেয়াৰত বহি আছে কিছুমান জায়গাত কিন্তু তিৰপল পাৰি কিনে নাৰা পাৰি কিনে বহোৱে কি কোব আপোনালোকে আৰামত বহি আছে সেইকাৰণে আচলমতে আল্লাহৰ নবীৰ সুন্নত আমি দিলৰ পৰাই মহব্বত কৰিম মুখেৰে নহয় দিলৰ পৰাই মহব্বত যেতিয়া হ'ব সেইটো বস্তু মুখেৰে ওলাই যায় ইনশাআল্লাহ আমি সকলোৱে কৰিম ইনশাআল্লাহ তো আজি দিনী জলসাত ইমান কষ্ট কৰি কিনে আজি মই বহুত দিনৰ পৰাই আমাৰ আমিনুল ভাই আৰু বহু কেইজন
আলহামদুলিল্লাহ কণ্টেক্ট কৰি আছিল, বক্তা কথা পাতিছোঁ বা নম্বৰ ময়ে দিছিলোঁ। তো ইমান ধুনীয়া এখন আমাৰ মাজত বাইদেউ আপোনালোকৰ জলচা চাই কেনেকুৱা লাগছে? ভাল লাগছে, ভাল লাগছে। এফালে কেনেকুৱা লাগছে? ভাল লাগছে। ভাইটি কেনেকুৱা লাগছে? ফাইনেলি এনেকৈ মোৰ বাইদেউ ভণ্টিয়াত বহি আছে। বাইদেউ আপোনালোকৰ জলচা চাই কেনেকুৱা লাগিল? ভাল লাগছে। এফালে মোৰ মৰমৰ ভণ্টি কেনেকুৱা লাগছে? ভাল লাগছে। এফালে বৌ কেনেকুৱা লাগছে? ভাল লাগছে। এফালে আপোনাৰ ভাল লাগছে নে? আচ্ছা গৈ আছোঁ মই। এফালে কেনেকুৱা লাগছে বৌ? ভালে লাগছে, অকলে বুজি পোৱা নাই। বুজি পাওঁ না ভাল লাগছে। এফালে বৌ আপোনাৰ কেনেকুৱা লাগছে? ভাল লাগছে। ভাল লাগছে। আচ্ছা এফালে মই গৈ আছোঁ। এফালে মানে জলচা চাই কেনেকুৱা লাগছে? এফালে বৌ কেনেকুৱা লাগছে? ভাল লাগছে দে। এফালে আপোনাৰ কেনেকুৱা লাগছে? ভালে লাগিছে। এফালে আমাৰ ভণ্টি কেনেকুৱা লাগছে? ভালে লাগিছে। ভাল লাগছে ন? আচ্ছা সকলোকে আছে ভাল লাগছে। এফালে খুৰী কেনেকুৱা লাগছে জলচা চাই? এফালে বাইদেউ জলচা চাই কেনেকুৱা লাগিল বাইদেউ? বুজিয়ে পোৱা নাই, শুনাই নাই। শুনাই নাই? এফালে আমাৰ মৰমৰ বাই মহিলাসোপা হাল্লা কৰি কেনেকুৱা লাগছে? ভাল লাগছে নে বেয়া লাগছে? ভাল লাগছে। এফালে বহুত ভাল লাগছে। বহুত ভাল লাগছে ন? ভাল লাগছে। আমাৰ ঘৰৰ ওচৰৰ জলচা ভাল লাগবে লাগব। এইটোৱে এফালে আপোনাৰ কেনেকুৱা লাগছে জলচা চাই? ভাল লাগিছে। ভাল লাগিছে? এফালে আমাৰ পেহী কেনেকুৱা লাগিল? এফালে আমাৰ ডাঙৰ মাই ভাল লাগছে নে বেয়া লাগছে জলচা চাই? ভাল লাগছে ন? এফালে খুৰী ভাল লাগছে নে? বহুত বহুত ভাল লাগিছে। বহুত বহুত ভাল লাগিছে ন? হয়। খুৰী আপোনালোকৰ জলচা চাই কেনেকুৱা লাগছে? ভাল লাগছে আপোনাৰ? এফালে খুৰী ভাল লাগছে। এফালে মাইনা কেনেকুৱা লাগছে? পাছফালে আমাৰ বাই বহি আছে কেনেকুৱা লাগছে? ভাল লাগে, কিন্তু কথাখিনি বুজি পোৱা নাই। যিটো উদ্দেশ্যত আছিলোঁ, কিন্তু খাওয়াটো নহয়, কিন্তু চাই পেলাই ভাল লাগিলে সেইখিনিয়ে বুজি পোৱা নাই। এইটোৱে বেয়া লাগিলে। মানে কথাখান্তি বুজি পোৱা নাই। নাই নাই এফালে বাইদেউ আপোনাৰ কেনেকুৱা লাগিল? প্ৰব্লেম একে নেকি? ভাল লাগছে, খালি কথাবিলাক বুজি পোৱা নাই। তেনেহ'লে কমিটিক অকণমান কমপ্লেইন দিব লাগিব। এফালে বাইদেউ আপোনালোকৰ কেনেকুৱা লাগছে জলচা চাই বাইদেউ? ভাল লাগিছে ন? এফালে সকলো ঠিকে আছে নে? কেনেকুৱা লাগিল মাইনা জলচা চাই? তোমালোকৰ ঘৰৰ ওচৰৰ জলচা? এফালে বাইদেউ আপোনালোকৰ কেনেকুৱা লাগছে? ভাল লগা নাই? পিছফালে ঠিকে আছে নে? সকলো ঠিকে আছে? কেনেকুৱা লাগছে জলচা চাই? আচ্ছা এফালে কেনেকুৱা লাগছে? বাইদেউ কেনেকুৱা লাগছে জলচা চাই? বাইদেউৰ মাত নাই, মানে ভাল লগা নাই বাইদেউ। Guys, অনুষ্ঠান চলি আছে। মজা মজা। মজা মজা। আচ্ছা ফুৰি লাগে। মজা মজা। আমাৰ তিনিগৰাকী এফালে চোৱা একবাৰ। মজা। হ'ব জলচা চাই কেনেকুৱা লাগিল? এনেকুৱা ভাল লাগছে তাৰমানে আমাৰ গুৱাহাটী চাৰিআলিত ধুনীয়া এখন জলচা আছে, বহুতে ভাল লাগছে। আজিকালি জলচা কোনো মানুহে নাই, তথাপিও আমাৰ ভাল লাগছে। ভাল নালাগিলে বেলেগ কথা, আমাৰ কিন্তু বহুত ভাল লাগিছে। ঠিক আছে বহুত ধন্যবাদ, ভাল লাগিল। এফালে চাওঁ বাই, এটা ধুনীয়া হাঁহি দি। মজা মজা। হাত চাপৰি লাগে। মজা।
ধুনীয়া ধুনীয়া এইফালে চাবি এই ধুনীয়া আহি এটা গোলাপী আহি বাইদেউ আপোনালোকৰ ঘৰৰ ওচৰৰ জলচা দিনী জলচা চাই কেনেকুৱা লাগিল আৰম্ভণিৰ পৰা বহি আছে আচ্ছা তোমাৰ কেনেকুৱা লাগছে বহুত ভাল লাগছে বেছি ভাল লাগছে এফালে আমাৰ ডাঙৰ মাই কেনেকুৱা লাগছে ধুনীয়া লাগছে ন সঁচাকৈ ভাল লাগছে না আৰু এফালে বাইদেউ কেনেকুৱা লাগছে ভাল লাগছে নে বেয়া লাগছে ভাল লাগিছে ন وفضل زمانا على زمان كما فضل مكانا على مكان وإنسانا على إنسان ونشهد أن لا إله إلا الله ونشهد أن سيدنا ونبينا وشفينا وحبيبنا وحبيب ربنا وطبيبنا وطبيب قلوبنا وسندنا وإمامنا ومرشدنا ومولانا محمد ومولانا محمدا অ নানি জলসা চাই কেনেকুৱা লাগছে ভাল লাগছে ভাল লাগছে আপোনালোক আহিছে ক'ৰ পাই ঈদ মদত তোলাৰ পাই আছো আচ্ছা আপোনাৰ কেনেকুৱা লাগছে জলসা চাই আপোনাক সুধি আছো ভাল লাগছে নে বেয়া লাগছে এফালে কেনেকুৱা লাগছে ভাল লাগিছে ভাল লাগছে ন পিছফালে আপোনালোকৰ জলসা চাই কেনেকুৱা লাগছে ভাল লাগছে এফালে আপোনাৰ কেনেকুৱা লাগছে ভাল লাগছে হাল্লা কথা আপনারও ভাল লাগছে না চাক গাইস আপনারা জলসা চাই ভাল লাগছে আৰু এনেকে মোৰ মৰমৰ বাইদেউ ভণ্টিহঁতে এনেকে বহি আছে চাক গাইস আপোনালোকক পুৰা দেখাইছো ইয়াতে মানে মহিলাখন কি আছে চাক গাইস আপোনালোকে ভালদৰে চাওক ধুনীয়া কৰি চাওক অনলি ইয়াত মহিলা চাক গাইস ভালদৰে চাওক বুঢ়া মাই আপনি কৰপা আছে চাৰিআলি পাইছে আচ্ছা যিয়ে নহওক চাৰিআলিতে জলচাখন চলি আছে আপোনালোকৰ ঘৰৰ ওচৰত দিনী জলচা চাই পেলাই কেনেকুৱা পালে বঢ়িয়া লাগছে ন আচ্ছা আপোনাৰ লগত কোন কোন আছে মাইকে অলপ টেষ্টিং কৰি লৈছোঁ আপোনালোকক মানে সিফালে গৈছে হোৱা বুলি আমি গম পাইছিলোঁ আচ্ছা বহুত ভাল লাগিল ধন্যবাদ হ'ব জলচা চাই কেনেকুৱা লাগছে ভাল লাগছে এফালে কি মাথা বিহাইছে নেকি ভণ্টি কি হৈছে হেল্ল' ভাল লাগছে না বেয়া লাগছে বহুত ভাল এফালে আপোনাৰ জলচা চাই কেনেকুৱা লাগছে ভালো লাগিছে বহুত ভাল লাগছে সকলো ঠিকে আছে নে এফালে বাইদেউ আপোনাৰ কেনেকুৱা লাগছে ভাল লাগিছে এফালে মোৰ মৰমৰ ভণ্টি কেনেকুৱা লাগছে ভাল লাগিছে জলসা আমাৰ নগাঁৱৰ মানে ভাল হৈছে আৰু ভাল হৈছে এফালে বুঢ়া মা কেনেকুৱা লাগছে ভাল লাগিছে ভাল লাগছে নে এফালে ভণ্টি তোমাৰ ভাল লাগিছে এফালে সকলো ঠিকে আছে নে ভণ্টি কেনেকুৱা লাগছে জলচা চাই ভাল লাগছে না আচ্ছা এফালে আপোনালোকৰ কেনেকুৱা লাগছে বাইদেউ আপোনালোকক সুধি আছো কেনেকুৱা লাগছে জলচা চাই মুখুৰ মা এফালে ভণ্টি কেনেকুৱা লাগছে জলচা চাই ভাল লাগছে এফালে কেনেকুৱা লাগছে ভালে লাগিছে ভালে লাগিছে পিছফালে ঠিকে আছে নে ভাল লাগছে নে বেয়া লাগছে ভাল লাগিছে ভাল লাগিছে আপোনাৰ কেনেকুৱা লাগছে বাইদেউ ভাল লাগছে এতিয়া নামাজৰ পিছত আল্লাহৰ শুক্ৰিয়া আদায় কৰি আল্লাহৰ হুকুম পালন কৰাৰ পিছত আমি এতিয়া আল্লাহৰ শুক্ৰিয়া আদায় কৰি দিনৰ মজলিছত আমি আকৌ চালি লৈছোঁ যি মজলিছ আল্লাহৰ পচন্দনীয় যি মজলিছ আপোনালোকে ভাবিছে মানুহ কম হৈছে আমি আলিমসকলে কোৱা শুনিছোঁ যি মজলিছত মানুহ কম হৈ আছে খালী হৈ আছে সেই মজলিছ দিনী মজলিছ আল্লাহৰ ফিৰিস্তাৰে আল্লাহে ভৰপূৰ কৰি ৰাখে সেয়েহে আমি নিজে নিৰাশ হোৱাটো উচিত নহ'ব
আমি ভাগ্যৱান বুলি ভাবিব লাগিব আমাক আল্লাহ পাক পৰৱৰ্তীকাল আলমে সকলোকে ইয়াত অহাৰ কাৰণে তৌফিক দান কৰিছে সুস্বাস্থ্য দান কৰিছে বহুতে হয়তো নিয়াত কৰি আহিব পৰা নাই আৰু বহুতে হয়তো নিয়াত কৰা নাই কিন্তু আমি নিয়াত কৰা সকলৰ ভিতৰত আমাক আল্লাহ কবুল কৰিছে আৰু আল্লাহ পাকে আমাক সুস্বাস্থ্য দান কৰিছে সেয়েহে আমি এতিয়া পিছৰ কাৰ্যসূচীৰে আগবাঢ়িছোঁ এতিয়া মই আহ্বান কৰিছোঁ আমাৰ মাংগাকাটা আঞ্চলিক হাফিজা মাদ্ৰাছাৰ মৌলানা মুস্তাফা চাহেবৰ বয়ান শুনিব তাৰ আগতে মই অলপ আদৰুৱা সম্বৰ্ধনা অনুষ্ঠান আছে তেখেতসকলক অনুষ্ঠানটি আগবঢ়াই নিয়াৰ কাৰণে মই মাননীয় নাজিমুদ্দিন আহমেদ চাহেবক আহ্বান কৰিছোঁ কেনেকুৱা লাগিল ভাইটি ভাল লাগছে নে কাকা কেনেকুৱা লাগিল বঢ়িয়া লাগছে ভাল ফিৰোজ ভাই প্ৰথমে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ নগাঁও জামে মছজিদ কমিটিৰ প্ৰেছ ইমাম চাহেব মাননীয় মৌলানা আব্দুল অজিত চাহেব সম্বৰ্ধনা জনাব আমাৰ জলসা সমিতিৰ এফালে দাদা কেনেকুৱা লাগিল জলসা চাই সদস্য মাননীয় নাজিমুদ্দিন আহমেদ ডাঙৰীয়া ঠিক আছে ধন্যবাদ সভাপতি মাননীয় মুজাফিৰ হুছেইন শইকীয়া ডাঙৰীয়া ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ মাননীয় আব্দুল মজিদ ডাঙৰীয়া যদি আমাৰ মাজত উপস্থিত আছে বাবা আর যেতিয়া তুমি মুখ পাবা বান্দা তোমার কানে জান্নাত পাবা কব সুবহানাল্লাহ ও মোর ভাই আমি একবার আল্লাহ তাআলার পিনে মন করি কেনে চকুরিতা মুজি কেনে চাও এদিন আপুনি মই সৰু আছিলো ডাঙৰ হলো বালিক হলো বিয়া বাৰু পাতিলো এতিয়া বহুতৰে দাড়ি পকি গল গাৰ চাল খুতৰপা দি গল আচু বিষ চকুই দি কমকে দেখা হৈ গল দাঁত সৰি গল এটা সময়ত আপোনাৰ মোৰ স্থান কি হ'ব কবৰস্থান আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় আল কবর রাউযাতুম মিন রিয়াজিল জান্নাহ আও হুফরাতিন মিন হুফারিন নার কবর কিছু মানুহৰ কাৰণে জান্নাতৰ বাগিচা আর কবর কিছু মানুহৰ কাৰণে জাহান্নামৰ কুয়া ও বান্দা তোমালোকে যদি আল্লাহক ভয় কৰা আল্লাহৰ ভয় দিলত ৰাখা তাৰ পিছত নিজে নিজে মুফতি নুকুবাব তাৰ মানে আলিমৰ পাই যেতিয়া কথা ৰাখি কেনে গুচি যায় কিছুমান আগৰ মানুহ বৰ্তমানৰ কিছুমান মানুহ আলিমৰ আগত কবাৰ দম নাথাকে যেতিয়া নেকি গুচি যায় তেতিয়া সমালোচনা কৰে বৰ জনাব বাকছি বৰ কথা কলা আমি আৰু শুনেই নাই তো ইমান যদি আপুনি জানে মাদ্রাসাত 14 বছৰ 12 বছৰ গালি পানি খাই পঢ়ি আছো যদি আপুনি জানে ইনশাআল্লাহ মোক কওক মই আপোনাৰ তাত মুৰিদ হম কিন্তু মোক সত্যটো ক'ব লাগিব যেনেকৈ মই সত্যটো ক'বৰ কাৰণে চেষ্টা কৰিম আল্লাহ ৰাব্বুল আলামিন কোরআন শরীফের ভিতৰত 1 নম্বৰ পাৰা 2 নম্বৰ সূরা সূরাতুল বাকারা পৃষ্ঠা নম্বৰ 5 আয়াত নম্বৰ 42 আল্লাহ তাআলা কয় বিসমিল্লাহির রহমানির রহিম ওয়ালা তালবিসুল হক বিল বাতিল ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ নগাঁও ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাম ইয়াৰ পিছত আমি ইফতিকাৰ হুছেইন খন্দকাৰৰ হাতত অৰ্পণ কৰিছোঁ বিসমিল্লাহির রহমানির রহিম ওয়ামা আরসালনাকা ইল্লা রাহমাতাল লিল আলামিন وقال الله تعالى لا تقنطوا من رحمة الله إن الله يغفر الذنوب جميعا إنه هو الغفور الرحيم وقال الله تعالى قل إن كنتم تحبون الله فاتبعوني
يحببكم الله ويغفر لكم গাইজ মোৰ লগত ভাই আছে আমাৰ নগাঁও গাঁৱৰ ভাই আচ্ছা বাই এটা চাৰিআলি নগাঁও আদৰ্শ গাঁৱত আজি দিনী জলচা চলি আছে তাৰে বিষয়ে কি ক'ব কি ক'ম আৰু এনেকুৱা এটা অনুষ্ঠান উপভোগ কৰিব লাগিলে ভাগ্যৰে কথা আমাৰ নগাঁও গাঁৱৰ যিবিলাক আমাৰ যুৱ সমাজ যুৱকসকলে দিনে ৰাতিয়ে কষ্ট কৰি আজি এনেকুৱা এখন বিশাল দিনী জলচা উদযাপন কৰিছে আমি সঁচাকৈ নথৈ আনন্দিত হৈছোঁ তেওঁলোকৰ কষ্টক আমি শলাগিছোঁ আগলৈকে যেন আমি এনেকুৱা এখন জলচা আমাৰ নগাঁওবাসী ৰাইজে উপভোগ কৰিবলৈ পায় সেয়ে আমি কামনা কৰিছোঁ বিশেষ কৰি আমি এই যুৱকখিনিক সঁচাকৈ আমি সদায় কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কিয়নো ইহঁতৰ কষ্টৰ ফলত আজি আমাৰ নগাঁওবাসী ৰাইজে আজি দিনী জলচাৰ আমাৰ যিবিলাক আমাৰ অতিথি আমাৰ ইয়াতে আমন্ত্ৰণ জনোৱা হৈছিলে বিশিষ্ট অতিথি নিৰ্দিষ্ট বক্তা তেওঁলোকৰ কিছু বক্তা যিবিলাক বক্তব্য ৰাখিলে সেইবিলাক সঁচাকৈয়ে শুনিব লগা কথা আৰু আমাৰ ৰাইজৰ কাৰণে খুব দৰকাৰী কিছুমান আমাৰ ইয়াতে মানে কি ধৰ্ম বুলি নকওঁ আমাৰ মানৱ জীৱনৰ যিখিনি দৰকাৰী বস্তু আমি এইখিনি শুনিবলৈ পাইছোঁ বা বুজিবলৈ পাইছোঁ ইয়াতকৈ আৰু ডাঙৰ বস্তু একো হ'ব নোৱাৰে সেয়েহে কৈছোঁ সমূহ ৰাইজৰ হয় মই ৰাজু শইকীয়া মোৰ নাম আমি এনেকুৱা এখন জলচা আগলৈকে পাম বুলি আশা ৰাখিছোঁ।